12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট আৰু কিছু তথ্য এই মুহূৰ্তত আমাৰ লগত আছে জনাব বিচাৰিম যে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল আৰু জুবিন গাৰ্গক হত্যা কৰাৰ মুহূৰ্তত কি কৰা হৈছিল সকলো তথ্য প্ৰকাশ পাইছে আৰু প্ৰতিটো পৃষ্ঠাই চিঞৰি কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে ইতিমধ্যে এই কথা প্ৰমাণিত হৈছে আৰু সকলোৱে জানে জুবিন গাৰ্গক হত্যা এজনে কৰিছে বাকি সকলে সহায় কৰিছে আৰু তাৰ প্ৰমাণ পোৱা গৈছে সিদ্ধাৰ্থ আছিল মূল মাষ্টাৰমাইণ্ড সিদ্ধাৰ্থ শৰ্মাই গোটেই পৰিকল্পনা কৰিছিল আৰু সহায় কৰিছিল শ্যাম কানু মহন্ত আৰু অমৃত প্ৰভাই কেনেকৈ অমৃত প্ৰভাৰ লগত একেটা কোঠাত থাকিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক অমৃত প্ৰভাই গোটেই নিখা মদৰ যোগান ধৰিছিল জুবিন গাৰ্গক জোৰ জুলুমকৈ মদ খুওৱা হৈছিল আৰু সেই মদ যোগান ধৰিছিল কোনে শেখৰ জুটিয়ে আৰু সেই মদৰ যোগান শ্যাম কানুৱে ধৰিছিল শ্যাম কানু মহন্তৰ বিৰুদ্ধে সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু অমৃত প্ৰভাৰ বিৰুদ্ধে আন্ডাৰ সেকশন 103 ধাৰা ৰুজু কৰা হৈছে অৰ্থাৎ হত্যাৰ গোচৰ আছে সমান্তৰালকৈ শেখৰ জুটিৰ বিৰুদ্ধেও আছে 105 ধাৰাত গোচৰ অৰ্থাৎ সহায়ক হিচাপে শেখৰ জুটিয়ে কেনেকৈ কাম কৰিছিল তাৰ বিৰুদ্ধে নন বেইলেবল কেছ ৰুজু কৰা হৈছে সমান্তৰালকৈ যি কেইগৰাকী আৰু সহযোগী আছিল আমি কব বিচাৰিম সন্দীপনৰ কথা সন্দীপন গাৰ্গৰ বিৰুদ্ধেও দিয়া হৈছে বিএনএছৰ 105 ধাৰাত গোচৰ ৰুজু যথেষ্ট দীঘলীয়া এখন চাৰ্জশ্বিট 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট কম নহয় তাৰে কিছু তথ্য এই মুহূৰ্তত আমি টুকি আনিছো আৰু সকলোবোৰ তথ্য আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম চাৰ্জশ্বিটত জুবিন গাৰ্গৰ এই সমগ্ৰ হত্যাকাণ্ডটোৰ ৰহস্য এতিয়া উদ্ঘাটন হৈছে কোনে কেনেকৈ হত্যা কৰিছে সকলো তথ্য এতিয়া গম পোৱা গৈছে আচৰিত হ'ব আপোনালোকে জানি জুবিন গাৰ্গ অসমৰ হিয়াৰামঠু জুবিন গাৰ্গ এনেকুৱা এগৰাকী ডাঙৰ সিংগাৰ এই জুবিন গাৰ্গক থাকিবলৈ এটা হুকিয়াকৈ কোঠা দিয়া হোৱা নাছিল জুবিন গাৰ্গক একেটা কোঠাত থাকিবলৈ দিয়া হৈছিল অমৃত প্ৰভাৰ হৈতে আৰু অমৃত প্ৰভা জুবিন গাৰ্গে একেলগে তিনি দিন আছিল অমৃত প্ৰভাই গোটেই নিখা জুবিন গাৰ্গক মদ খুৱাইছিল বুলি জানিব পৰা গৈছে 18 তাৰিখে নিখা অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা 19 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হ'ল উল্লেখ কৰিব লাগিব এটা বিশেষ চাৰ্ট জুবিন গাৰ্গে যিটো চাৰ্ট পিন্ধি আছিল সেই চাৰ্টটো 18 তাৰিখে নিখাও দেখা পোৱা গৈছিল ৰেষ্টুৰেণ্টখনত সেই একেটা কেমোফ্লেক্সৰ চাৰ্ট পিন্ধি পিছদিনাও ইয়াত পাৰ্টিত জুবিন গাৰ্গ আছিল যিগৰাকী জুবিন গাৰ্গে দিনত দুবাৰকৈ কাপোৰ সলায় সেইগৰাকী জুবিন গাৰ্গ একেটা চাৰ্টত থকাটো সঁচাকৈয়ে যথেষ্ট লক্ষণীয় হৈছিল সমান্তৰালকৈ জুবিন গাৰ্গে গোটেই নিশা নুশুলে এই কথাও প্ৰমাণিত হৈছে জুবিন গাৰ্গে ভালকৈ খোৱা নাছিল সেই কথা প্ৰমাণিত হৈছে লগতে জুবিন গাৰ্গক সেইদিনা পুৱাই নি কোনো ব্ৰেকফাষ্ট নকৰাকৈ মেডিসিন নিদিয়াকৈ জুবিন গাৰ্গক গাহৰি আৰু বিয়াৰ ইত্যাদি খাবলৈ দিয়া হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ যি দায়িত্ব আছিল সেই দায়িত্ব পালন কৰা নাছিল সিদ্ধাৰ্থৰ বেগত পৰি থাকিছিল জুবিন গাৰ্গৰ মেডিসিন কিন্তু সেই মেডিসিন দিয়া হোৱা নাছিল অৰ্থাৎ জুবিন গাৰ্গক মৰিবলৈ এৰি দিয়া হৈছিল তিলকৈ মৰক বুলি এৰি দিয়া হৈছিল এয়া সম্পূৰ্ণৰূপে হত্যাকাণ্ড বুলি এতিয়া প্ৰমাণিত হৈছে যেহেতু বিএনএছৰ সেকশন 103 লাগিছে শেখৰ জুটিৰ বিৰুদ্ধেও লাগিছে 105 চাৰ্জশ্বিটত উদ্ঘাটন হ'ল জুবিন গাৰ্গৰ কাণ্ডৰ ৰহস্য সকলোবোৰ তথ্য এতিয়া লাহে পোহৰলৈ আহিছে এতিয়া ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সকলো তথ্য ফাদিল হৈছে সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰি আছিল আৰু ন্যায়িক প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে অৱশ্যে কিছু সময় লাগিব ন্যায়িক প্ৰক্ৰিয়া এতিয়া চলিছে হাত অভিযুক্তৰ বিৰুদ্ধে এছআইটিয়ে লাভ কৰিলে বিস্ফোৰক তথ্য সকলোবোৰ তথ্য চাৰ্জশ্বিটত আছে হুৰুঙা নথকাকৈ এছআইটিয়ে দাখিল কৰিলে চাৰ্জশ্বিট কোনো হুৰুঙা নথকাকৈ প্ৰতিটো তথ্য চাৰ্জশ্বিটত দিয়া হৈছে চাৰ্জশ্বিটৰ প্ৰতিটো পৃষ্ঠাত স্পষ্ট হৈছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰমাণ হাত অভিযুক্তক মূল অভিযুক্ত হিচাপে ধৰা হৈছে এই চাৰ্জশ্বিটত এই চাৰ্জশ্বিটখনত সকলো তথ্য কোৱা হৈছে যে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু শেখৰ জুটি অমৃত প্ৰভাৰ বিৰুদ্ধে বিএনএছৰ 103 নম্বৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে সিদ্ধাৰ্থ শ্যাম কানু আৰু অমৃত প্ৰভা শেখৰৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড বা কঠোৰতম শাস্তি অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছ 105 ধাৰা ৰুজু কৰা হৈছে পিএছও পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে সিবিটি প্ৰয়োগ কৰা হৈছে জালিয়াতিৰ যিটো বিশেষ গোচৰ থাকে এই গোচৰ দিয়া হৈছে বিত্তীয় খেলিমেলি আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰবঞ্চনাৰ ধাৰা আৰোপ কৰা হৈছে দুই দেহৰক্ষীৰ বিৰুদ্ধে আৰু অমৃত প্ৰভাৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড শ্যাম কানুৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড সমান্তৰালকৈ শেখৰ জুটিও যাৱজ্জীৱন কাৰাদণ্ড বা তাতকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে কঠোৰতম শাস্তি হ'ব পাৰে বুলি জানিব পৰা গৈছে সিদ্ধাৰ্থ শ্যাম কানু যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে এই ইংগিত বৰ্তমান অধিবক্তাই দিছে অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছ
105 ধাৰা ৰুজু কৰা হৈছে পিএছও পৰশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে সিবিটি প্ৰয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে বিত্তীয় খেলিমেলি আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰবঞ্চনাৰ ধাৰা আৰোপ কৰা হৈছে দুই দেহৰক্ষীৰ বিৰুদ্ধে চাৰ্জশ্বিটত জুবিন গাৰ্গ হত্যাকাণ্ডৰ সকলো ৰহস্য উদ্ঘাটন হ'ল 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটত জুবিন গাৰ্গ কাণ্ডৰ সকলো তথ্য উন্মোচিত হৈছে কোনে কেনেকৈ কিয় কৰিলে এই কাণ্ড সম্পত্তিৰ লালসাতে সিদ্ধাৰ্থই গোটেই কাহিনীৰ ৰচনা কৰিছিল হাত অভিযুক্তৰ বিৰুদ্ধে এছআইটিয়ে বিস্ফোৰক তথ্য লাভ কৰিছে হুৰুঙা নথকাকৈ এছআইটিয়ে দাখিল কৰিলে চাৰ্জশ্বিটৰ প্ৰতিটো পৃষ্ঠাত স্পষ্ট হৈছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ প্ৰমাণ হাত অভিযুক্তক মূল অভিযুক্ত হিচাপে ধৰা হৈছে এই চাৰ্জশ্বিটত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু শেখৰ জ্যোতি অমৃত প্ৰভাৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা ৰুজু কৰা হৈছে সিদ্ধাৰ্থ শ্যাম কানু অমৃত প্ৰভা শেখৰৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড বা কঠোৰতম শাস্তি অভিযুক্ত সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছ 105 ধাৰা ৰুজু কৰা হৈছে পিএছও পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে সিবিটি প্ৰয়োগ কৰা হৈছে বিত্তীয় খেলিমেলি আৰু বিশ্বাস ভংগৰ অভিযোগত প্ৰবঞ্চনাৰ ধাৰা আৰোপ কৰা হৈছে চাৰ্জশ্বিটত উদ্ঘাটন হ'ল জুবিন গাৰ্গ কাণ্ডৰ সকলো ৰহস্য নিশ্চিতভাৱে মুহূৰ্তৰ এটা ডাঙৰ আপডেট আমি জনাইছো সমগ্ৰ অসমবাসীয়ে ন্যায় বিচাৰিছিল আৰু অৱশেষত ন্যায় পাবলৈ গৈ আছে হাৰ্টথ্ৰব জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল সকলো লাহে লাহে উন্মোচিত হৈছে আৰু ইতিমধ্যে চাৰ্জশ্বিট দাখিল হৈছে চাৰ্জশ্বিটত সকলো স্পষ্ট হৈছে ন্যায়িক প্ৰক্ৰিয়া চলি আছে আৰু ন্যায়িক প্ৰক্ৰিয়া শেষ হোৱালৈ সকলোৰে অপেক্ষা ন্যায়িক প্ৰক্ৰিয়াৰ অন্তত তেওঁলোকৰ শাস্তিৰ ম্যাদ কি হ'ব আমি গম পাম বৰ্তমানটো জেলতেই আছে আৰু তেওঁলোক জেলতেই থাকিব লাগিব যেতিয়ালৈকে ন্যায়িক প্ৰক্ৰিয়া চলি থাকিব গতিকে যিমান দীঘলীয়া হ'ব ন্যায়িক প্ৰক্ৰিয়া সিমান দিন জেলতেই থাকিব লাগিব আৰু শাস্তি ঘোষণা কৰাৰ লগে লগেতো আৰু শাস্তি গতিকে ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত সকলোৱে আস্থা ৰাখক বিশ্বাস ৰাখক ন্যায়িক প্ৰক্ৰিয়া সুচাৰুৰূপে এতিয়া চলিবলৈ আৰম্ভ কৰিছে 12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট কোনো পানী নখৰকা চাৰ্জশ্বিট দাখিল কৰিলে এছআইটিয়ে যেনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে এছআইটিয়ে পানী নখৰকা এখন চাৰ্জশ্বিট দাখিল কৰিব ঠিক তেনেকৈয়ে চাৰ্জশ্বিট ইমান সোনকালে পানী নখৰকা চাৰ্জশ্বিট দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ বাবে আমাৰ অসম আৰক্ষীৰ দল ছিংগাপুৰ পৰ্যন্ত গ'ল সেয়া একমাত্ৰ সম্ভৱ হ'ল মুখ্যমন্ত্ৰীৰ বিশেষ ইনিচিয়েটিভত আৰু বৰ্তমান সময়ছোৱাত চাৰ্জশ্বিট দাখিলৰ লগে লগে ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে সমগ্ৰ অসমবাসীয়ে আশা কৰিছে যে জুবিন গাৰ্গে ন্যায় পাব অতি শীঘ্ৰেই ডাঙৰ শাস্তি ঘোষণা কৰা হ'ব শ্যাম কানু সিদ্ধাৰ্থৰ বিৰুদ্ধে গোটেই জীৱন কাৰাগাৰতে থাকিব লাগিব পাৰে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ জ্যোতি অমৃত প্ৰভা সিদ্ধাৰ্থ শৰ্মা তেওঁ বিএনএছৰ ধাৰা 3 সাবসেকশন আছে 3 সাবসেকশন 6 3 সাবসেকশন 7 3 সাবসেকশন 8 এইটো কমন ইন্টেনশন ইত্যাদি বুলি কোৱা হয় আপোনালোকে ধাৰাবিলাক বিএনএছত চাব পাৰিব 61 ক্ৰিমিনেল কনস্পিৰেচি 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 সাবসেকশন 5 ক্রিমিনাল ব্রিচ অফ ট্রাস্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে দ্বিতীয়তে একিউজ শ্যাম কানু মহন্ত তেওঁক বিএনএছ 3 সাবসেকশন 6 বিএনএছ 3 সাবসেকশন 7 বিএনএছ 3 সাবসেকশন 8 61 সাবসেকশন 2 103 308 subsection 2 318 subsection 4 আৰু 238 destruction of evidence এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে একিউজ শেখৰ জ্যোতি গোস্বামী তেওঁৰ বিষয়ে বিএনএছ 3 subsection 6 3 subsection 7 3 subsection 8 61 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5 এইটো ক্রিমিনাল ব্রিচ অফ ট্রাস্ট বিত্তীয় লেনদেনৰ যি খেলিমেলি সেই ধাৰাও লগোৱা হৈছে অমৃত প্ৰভা মহন্ত তেওঁৰ বিৰুদ্ধে সেকশন বিএনএছ 3 সাবসেকশন 6 3 সাবসেকশন 7 3 সাবসেকশন 8 61 সাবসেকশন 2 103 এইখিনি ধাৰাৰ উপৰিও 238 destruction of evidence
BNS এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61, that is criminal conspiracy read with criminal breach of trust, that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে। ঠিক তেনেদৰে পৰেশ বৈশ্য তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 subsection 2 আৰু 316 subsection 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে। এই গোটেইখিনি আপোনালোকে আমি চাৰ্জশ্বিটত কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। সেই গোটেইখিনি ইয়াত কোৱাটো সম্ভৱ নহয়। মেইন চাৰ্জশ্বিটটোত প্ৰায় 2500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে, ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট, সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12000তকৈ অধিক পৃষ্ঠা হ'ব। একিউজ সিদ্ধাৰ্থ শৰ্মা তেওঁক BNSৰ ধাৰা 3 subsection আছে, 3 subsection 6, 3 subsection 7, 3 subsection 8, এইটো কমন ইণ্টেনশ্যন ইত্যাদি বুলি কোৱা হয়। আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে 316 subsection 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত তেওঁক BNS 3 subsection 6, BNS 3 subsection 7, BNS 3 subsection 8, 61 subsection 2, 103, 308 subsection 2, 318 subsection 4 আৰু 238 destruction of evidence এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। একিউজ শেখৰ জ্যোতি গোস্বামী তেওঁৰ বিষয়ে BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61, 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 subsection 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় লেনদেনৰ যি খেলি মেলি সেই ধাৰাও লগোৱা হৈছে। অমৃত প্ৰভা মহন্ত তেওঁৰ বিৰুদ্ধে সেকশ্যন BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 এইখিনি ধাৰাৰ উপৰিও 238 destruction of evidence BNS এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61, that is criminal conspiracy read with criminal breach of trust, that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে। ঠিক তেনেদৰে পৰেশ বৈশ্য তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 subsection 2 আৰু 3